আজি আপোনালোকক একদম কম সহজতে বনাব পৰা এবিধ মাংস ৰেচিপি দেখাম। প্ৰথমতে কেৰাহী এখনত অলপমান মিঠাতেল দিব। তাত কেইফোটামান পিঁয়াজ, নহৰু, আদা নহৰু পেষ্ট দিব, লগতে তেজপাত দিব। সেইখিনি ভালদৰে মিহলাব। পিঁয়াজখিনি গলালৈকে আপোনালোকে লৰাই থাকিব, যাতে তাত কেঁচা কেঁচা গোন্ধটো যাব। তাত অলপ হালধি দিব, হালধিখিনিও ভালদৰে লৰাব। তাত আপোনালোকে যিবোৰ মাংসত ব্যৱহাৰ কৰে মছলা দিব। মই মিট মছলা আৰু ধনিয়া মছলা ব্যৱহাৰ কৰিছোঁ। সেইখিনি লৰাই যেতিয়া ভালদৰে সিজিব, তেতিয়া আপুনি ভালদৰে ধুই থোৱা মাংস ঢালি দিব আৰু মাংসখিনি ঢলাৰ লগে লগে আপোনালোকে খুব ভালদৰে লৰাব। খুব লৰাব লাগিব, যাতে মাংসখিনি মছলাখিনি গোটেই মাংসখিনিত সান খাই যাব পাৰে। আৰু সেই লৰাৰ পিছত আপোনালোকে তাত নিমখ দিব, আপোনালোকৰ জোখ অনুযায়ী। মই ইয়াত 2 চামুচ নিমখ দিছোঁ। আকৌ খুব ভালদৰে লৰাই থাকিব। তাৰপিছত আপোনালোকে ঢাকন ইউজ কৰিব। 2 মিনিটৰ পিছত আকৌ ঢাকনাখন আঁতৰাব আৰু আপোনালোকে লৰাই দিব। আৰু চাব গেছৰ ফ্লেমটো যাতে মিডিয়াম আৰু হাইৰ মাজত থাকে। একদম ল' হ'লেও নহ'ব, হাই হ'লেও নহ'ব। আপোনালোকে আকৌ ভালদৰে লৰাই পিনি ঢাকি দিব। আকৌ 2 মিনিটৰ পিছত ঢাকনি আঁতৰাব। তাত মাংসখিনি আকৌ ল'ব, চাব যাতে কেৰাহীত লাগি ধৰিব নাপায়। মোৰ অলপমান লাগিয়ে ধৰিছে। তাত আপোনালোকে কাটি থোৱা আলু দি দিব। মই ইয়াত 3টা আলু ব্যৱহাৰ কৰিছোঁ, সৰু সৰু। ডাঙৰ ডাঙৰকৈ দিছোঁ, আপোনালোকে নিজৰ অনুযায়ী দিব। আলুখিনি দি ভালদৰে লৰাব। মাংসখিনি তেলৰ লগত যাতে আলুটো ভালদৰে সান খাই যাব পাৰে। এইটো একদম সহজে চিম্পুল ৰেচিপি। মই ইয়াত বেছি মছলা ইউজ কৰা নাই। এয়া 5 মিনিটৰ পিছত দেখিছে ৰঙচুৱা হৈছে, আলুখিনিও গলিছে। ইয়াত মই অলপ গৰম পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে পানী দিব পাৰে, ড্ৰাইকৈও খাব পাৰে। পানী দি মই অকণ থৈ দিছোঁ। এয়া আপোনালোকৰ মাজত একদম সহজতে বনোৱা মাংস ৰেডি হৈ গ'ল। ধন্যবাদ।